মৰিগাঁৱত বিদ্যা ভাৰতীয় শিক্ষা সংস্থান সংবদ্ধ শিশু শিক্ষা সমিতিৰ উদ্যোগত মৰিগাঁৱত শংকৰদেৱ বিদ্যা নিকেতনৰ সূৰ্য প্ৰণাম অনুষ্ঠানত মহাযজ্ঞ। শংকৰদেৱ বিদ্যা নিকেতন মৰিগাঁও সংকুলৰ সূৰ্য প্ৰণাম অনুষ্ঠিত হ'ল। মণিপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ উদ্যোগত মণিপুৰ খেলপথাৰত আয়োজিত এই সূৰ্য প্ৰণাম মহাযজ্ঞ উদ্বোধন কৰে মৰিগাঁও সংকুলৰ প্ৰমুখ গিৰেন ডেকাই। উদ্বোধনী ভাষণ প্ৰসংগত দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা ৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁওতো এই কাৰ্যসূচী পালন কৰা হৈছে বুলি মন্তব্য কৰিলে। ভাষণ প্ৰসংগত উদ্বোধকগৰাকীয়ে সূৰ্য প্ৰণামৰ দ্বাৰা ছত্ৰপতি শিৱাজী পৰাক্ৰমী হোৱা বুলি উল্লেখ কৰিলে। মণিপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ চিন্তু পাতৰে আধৰা এই সূৰ্য প্ৰণাম মহাযজ্ঞত যোগ প্ৰশিক্ষণ দিয়ে নিকেতনখনৰ আচাৰ্য ভাৰ্গৱ ৰাজেনে। মৰিগাঁও জিলা তথা মৰিগাঁৱৰ সংকুলৰ 13খন নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে এই আন্তঃৰাষ্ট্ৰীয় সূৰ্য প্ৰণাম মহাযজ্ঞত অংশগ্ৰহণ কৰিলে। স্বাস্থ্যই সম্পদ। স্বাস্থ্য নহ'লে তাৰমানে কোনো কামত আমি আমাৰ মন আগ্ৰহ প্ৰকাশ নকৰে। সেইকাৰণে আমি স্বাস্থ্যটো ঠিকে ৰাখিবৰ কাৰণে এই আমি সূৰ্য নমস্কাৰ মহাযজ্ঞটো আমি আয়োজন কৰিছিলোঁ। আগলৈকেও চলি থাকিব। যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল। আজি সমাৰোপ হৈছে ইয়াতে মণিপুৰ নিকেতনত সমাৰোপ কাৰ্যক্ৰম হৈছে। মূল লক্ষ্য সূৰ্য নমস্কাৰ মহাযজ্ঞ অনুষ্ঠান আয়োজন কৰা। যোৱা 14 ফেব্ৰুৱাৰীৰ পৰা আজি 24 ফেব্ৰুৱাৰীলৈকে এইখিনি দিন আমি প্ৰত্যেক নিকেতনেৰে সূৰ্য নমস্কাৰ মহাযজ্ঞ আয়োজন কৰিছিলোঁ বিদ্যালয় পৰ্যায়ত। আৰু আজি সংকুল ভিত্তিত আমি এই সমাৰোপ কাৰ্যসূচীটো শংকৰদেৱ শিশু নিকেতন মণিপুৰত অনুষ্ঠিত কৰিছিলোঁ। আৰু ইয়াত 500ৰো অধিক ছাত্ৰ ছাত্ৰী লগতে আচাৰ্য প্ৰধান আচাৰ্য সকলোৱে মিলি আমি এই কাৰ্যক্ৰমটো আজি সমাপ্ত কৰিছোঁ। ओम भानवे नमः। 3